নমস্কাৰ সকলোকে আমাৰ এই নতুন এক প্ৰচেষ্টালৈ আহ্বান জনোৱা হৈছে। আপোনালোক সকলোৰে যি আশীৰ্বাদ মৰম চেনেহ আছে সেয়া আমাৰ বাবে মেইন পুঁজি হয়, কেপিটেল হয়। আপোনালোকে জানে আজি বহু বছৰ ধৰি গহপুৰত বিভিন্ন দিশৰ পৰা সমাজ সেৱাৰ উদ্দেশ্যে ৰাজনৈতিক প্ৰচেষ্টা চলাই অহা হৈছে, কিন্তু বিভিন্ন কাৰণত আমাৰ সেই ৰাজনৈতিক প্ৰচেষ্টা যিটো পৰ্যায় পাব লাগিছিল সেই পৰ্যায় পোৱা সম্ভৱ নহ'ল। বিভিন্ন কাৰণত আছে, ৰাজনীতি এনেও জটিল বস্তু। অৱশেষত আমাৰ কংগ্ৰেছ দলে আমি যিটো বিচৰা হৈছিলে বা গহপুৰ সমষ্টিৰ ৰাইজে যেনেকৈ বিচাৰিছিলে যে এবাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা প্ৰাৰ্থী হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা কৰিছিল, কিন্তু কিবা কাৰণত যিয়েই নহওক ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে আমাক সেই সেৱাকণৰ সুবিধা নিদিলে। সেইবাবে এতিয়া আমি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপেই গহপুৰৰ এইবাৰ 2026 চনৰ এছেম্বলি ইলেকশ্যনটো সন্মুখীন হোৱাৰ কথা ভবা হৈছে, আমি সিদ্ধান্ত লোৱা হৈছে। আৰু এই ক্ষেত্ৰত আমাক বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ৰাজনৈতিক লোকে সমৰ্থন আগবঢ়াইছে। গতিকে আমি নিশ্চিত যে আমি ইণ্ডিপেণ্ডেণ্ট হৈ যাব পাৰোঁ। আৰু ইয়াৰ পিছত আচল কথাটো হ'ল আমাক বিভিন্ন ধৰণৰ প্ৰলোভন বা বিভিন্ন ধৰণৰ সুবিধা দিয়া হৈছে। কংগ্ৰেছ দলে কৈছে যে আমাক এটা বিশেষ পদবীও দিব, কিন্তু আমাৰ একমাত্ৰ উদ্দেশ্য হ'ল যে এজন MLA হৈ গহপুৰৰ ৰাইজৰ সেৱা কৰা। এই বিষয়ে আমাৰ আগতেও আমি কৈছোঁ যে এজন MLA যি ধৰণে ৰাইজৰ সেৱা কৰিব পাৰে সেইটো এজন MP-য়ে নোৱাৰে, এজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্টেও কৰিব নোৱাৰে। তেওঁলোক পলিচি ডিচিশ্যনত থাকে, কিন্তু সমাজৰ বা ৰাইজৰ সুখ দুখৰ লগত জড়িত হৈ থাকে এজন MLA। সেইকাৰণে এজন MLA হৈ ৰাইজৰ সেৱা কৰা আমাৰ এক প্ৰবল ইচ্ছা আছিল। আজি প্ৰথমতে আমাক ভাৰতীয় জনতা পাৰ্টীয়ে সেইটো সুবিধা নিদিলে, তাৰপিছত কংগ্ৰেছ দলেও সেইটো সুবিধা নিদিলে। গতিকে এইবাৰ আমি ভাবিছোঁ ইণ্ডিপেণ্ডেণ্ট হৈ আমি সেই আমাৰ যি মনৰ ইচ্ছা, প্ৰবল ইচ্ছা, তাক লৈ ৰাইজৰ ওচৰলৈ আগবাঢ়ি যাম। আৰু গহপুৰৰ ভোটাৰে, গহপুৰৰ সমাজে যদি আগবঢ়াই দিয়ে আমি তেওঁলোকৰ সেৱা কৰিবলৈ সাজু আছোঁ। ইণ্ডিপেণ্ডেণ্ট হৈ যুদ্ধ কৰা বিভিন্ন ৰাজনৈতিক দলৰ লগত, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত ইণ্ডিপেণ্ডেণ্ট হৈ যুদ্ধ কৰা যথেষ্ট সমস্যা আছে নিশ্চয়, কিন্তু বিশেষকৈ সময় অতি কম, সময় একেবাৰে নাই। কিন্তু আমি বিশ্বাস ৰাইজেই ৰজা, জনতা জনাৰ্দন। ৰাইজে যদি ইচ্ছা কৰে যাকেই ৰজা বিচাৰে তাকেই তেওঁ MLA বনাব পাৰে। আৰু সেইকাৰণে আমি ভাবিছোঁ এইটো অসম্ভৱ নহয়। আমি সম্পূৰ্ণ আশাবাদী আৰু আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। আপোনালোক সকলোৰে আমাক সহায় সহযোগৰ প্ৰয়োজন হ'ব। ধন্যবাদ। আপোনাৰ কোনোবা দলে ভিতৰুৱাভাৱে হেৰি কৰিছে নেকি, ছাপোৰ্ট কৰিছে নেকি? ভিতৰুৱাভাৱে নহয়, প্ৰকাশিকভাৱেই আম আদমি পাৰ্টীয়ে আমাক সম্পূৰ্ণভাৱে সহযোগ দিছে। মোৰ লগতে আমাৰ জাৰবম কুটুম ডাঙৰীয়া আছে, তেখেতেও নিজেই এজন কেণ্ডিডেট আছিলে আম আদমি পাৰ্টীৰ। এতিয়া তেখেতে আমাক সম্পূৰ্ণভাৱে আগবাঢ়ি আহি সহায় কৰিব বিচাৰিছে। আৰু কেইজনমান কেণ্ডিডেট আছে যিসকলে ইণ্ডিপেণ্ডেণ্ট হৈ খেলিব বিচাৰিছিল, সময়ত আপোনালোকে গম পাব তেখেতসকলেও আমাক সমৰ্থন দিছে। গতিকে ৰাইজৰ য'ত সমৰ্থন হ'ব, সম্পূৰ্ণ যুক্তিবাদী আৰু সম্পূৰ্ণ সেৱা মনোভাৱৰ নেতাসকলো নিশ্চয় আগবাঢ়ি আহি আমাক সহযোগ কৰিব বুলি আমি দৃঢ় বিশ্বাস। আমি যিহেতু কংগ্ৰেছৰ এটা মানে প্লেটফৰ্মত কাম কৰে, কংগ্ৰেছৰ প্লেটফৰ্মটো আপোনাৰ সুবিধা হ'ব নেকি বাৰু ইলেকশ্যনৰ সময়ত, বা কংগ্ৰেছৰ বহু মানুহ আপোনাৰ ওচৰলৈ আহিব নেকি? কংগ্ৰেছৰ বুলি নহয়, আমাক ব্যক্তিগতভাৱে ভাল পোৱা বহু মানুহ আছে। তেখেতসকল কংগ্ৰেছতো আছে, বিজেপিতো আছে। গতিকে তেখেতসকলে নিশ্চয় এটা সিদ্ধান্ত ল'ব যে দলীয় চিম্বলটো তেখেতসকলৰ কাৰণে ইম্পৰ্টেণ্ট নে আমাৰ বাবে ব্যক্তিগত তেওঁলোকৰ মৰম চেনেহ আশীৰ্বাদ বেছি ইম্পৰ্টেণ্ট। সেয়া সময়ত ভোটাৰে ডিচিশ্যন ল'ব, আমিও তেওঁলোকক জনাম। আৰু আমি নিশ্চিত এটা সময়ত নৈতিকতাবাদ আৰু এটা সময়ত সেই ব্যক্তিগত আস্থা আশীৰ্বাদ সেইবোৰে জয়লাভ কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। আৰু সেইবাবেই আমি ইণ্ডিপেণ্ডেণ্ট হৈ খেলিবলৈ আগবাঢ়ি অহা হৈছে। কিমানমান ৰাইজ এতিয়া আপোনাৰ লগত আছে? সেইটো আজিৰ দিনত জানিবলৈ অসুবিধা, কিন্তু আমি যথেষ্ট লোকক ফোনত কথা পাতি লগ কৰি কথা পাতিছোঁ। কিন্তু এটা বুজন সংখ্যক লোকক আমাৰ সমৰ্থন দিয়াৰ ইচ্ছা আছে। আৰু যেতিয়া যেনেকৈ কেম্পেইন আৰম্ভ হৈ যাব, এইকেইটা দিনত নিশ্চয় বহুত পৰিৱৰ্তন আহিব। গতিকে আমি একেবাৰে শেষতে গম পাম কেনেধৰণৰ
সমৰ্থন কিমান ডাঙৰ সমৰ্থন পোৱা হৈছে। যিহেতু দীনেন পেগুৱে আপোনাৰ সৈতে একেলগে কংগ্ৰেছ ত্যাগ কৰিছিলে আৰু এতিয়া দীনেন পেগুৰ ভূমিকা কেনেকুৱা হ'ব বুলি ভাবিছে? তেখেতৰ ভূমিকা বিশেষ নহয়, তেখেতে নিজেই কাকো একো নোসোধাকৈ ৰাইজৰ দল জইন কৰিলে। আকৌ এতিয়া ৰাইজৰ দল আহি কংগ্ৰেছ দলৰ লগত সন্ধি কৰাৰ কাৰণে তেওঁ জানি বুজিয়ে কংগ্ৰেছৰ প্ৰাৰ্থীকে তেখেতে সমৰ্থন দিব লাগিব অফিচিয়েলি। আৰু তাৰ বাদে কি ধৰণে তেখেতে মোক সহায় কৰিব পাৰে সময়ত আলোচনা কৰিম মই তেখেতৰ লগত। নিশ্চয় তেখেত মোৰ বন্ধু হয়, গতিকে তেখেতে মোক নিৰাশ নকৰিব বুলি মোৰ বিশ্বাস। আপোনাৰ সন্মুখত বিজেপি আছে, হয়, কংগ্ৰেছ আছে আৰু তিনিবাৰকৈ টিকট দিছে বিজেপিৰ বিধায়কজনক, পুনৰ টিকেট দিলে। ইমান ডাঙৰ প্ৰত্যাহ্বান থকাৰ পিছত আপুনি কেনেকৈ সাহস কৰিছে যে আপুনি এজন নিৰ্দলীয় বিধায়ক হ'ব বুলি কেনেকৈ বিশ্বাস কৰিছে? ৰাইজৰ মৰম আৰু আশীৰ্বাদ। আমি গহপুৰ আপোনালোকে জানে যোৱা প্ৰায় 5 বছৰ ধৰি গহপুৰৰ অলিয়ে গলিয়ে বিভিন্ন ঠাইত আমি ঘূৰি ফুৰিছোঁ, বিভিন্ন লোকৰ ঘৰলৈ গৈছোঁ, সেই লোকসকলৰ লগত কথা পাতিছোঁ। গতিকে ৰাইজৰ যি আশীৰ্বাদ আছে তাৰ সন্মুখত অন্য কোনো বল থাকিব বুলি মই নাভাবোঁ, আৰু সেইটোৱে আমাৰ সমল। আৰু এটা কথা আছে যে প্ৰায় এটা বস্তু চৰ্চিত হয় যে ক্ষমতা নাপালে বা আপুনি টিকেটটো নোপোৱাৰ কাৰণে দলৰ পৰা ওলাই আহিলে নিৰ্দলীয় হৈ খেলিব বিচাৰিছে। এই বিষয়ে আপুনি কি কয়? সেইটো মই আগতেই কৈছোঁ যে আমাৰ এক প্ৰবল ইচ্ছা আছে সৰুৰ পৰাই সমাজৰ কাম কৰা। আপোনালোকে জানে চৰকাৰী চাকৰিত থাকোঁতেও 35 বছৰ চৰকাৰী চাকৰি থাকোঁতেও দিল্লী মাদ্ৰাছ চবতে চাকৰি থাকোঁতেও আমি ঘৰলৈ আহি ছুটি বন্ধত আমি ৰাইজৰ লগত লাগি আছিলোঁ। সেয়া আমাৰ এটা ভিতৰৰ এটা উৎসাহ, ভিতৰৰ এটা ইচ্ছা, আৰু সেই ইচ্ছাটো মই দেখিলোঁ এজন MLA সম্পূৰ্ণৰূপে কৰিব পাৰে, ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে। আৰু সেইকাৰণে ক্ষমতাৰ কথা নহয়, কিন্তু যিহেতু আমি এটা প্লেটফৰ্ম বিচাৰিছিলোঁ, ভাবিছিলোঁ আমি মানুহখিনি পাম, কৰ্মকৰ্তাসকল পাম, এটা ছাপোৰ্ট পাম, চেণ্ট্ৰেলৰ ছাপোৰ্ট পাম, চিম্বল পাম, ফ্লেগ পাম, এনেকুৱা ধৰণৰ কথাৰে আমি এটা প্লেটফৰ্ম বিচাৰিছিলোঁ, কিন্তু তেওঁলোকে কোনেও আমাক সেইটো সুবিধা নিদিলে। গতিকে এটা শেষ চেষ্টা দেখিছোঁ আমি স্বাধীনভাৱে দিয়াটো ভাল হ'ব। হয়, সেইটো নিশ্চয় যিহেতু আমি ভাবিছোঁ। যিহেতু আপুনি নিৰ্দলীয় খেলিব ওলাইছে, আপোনাৰতো কিছুমান ধৰি লওক প্ৰতিশ্ৰুতি থাকিব ৰাইজৰ ওচৰত, কেনেধৰণৰ প্ৰতিশ্ৰুতি আছে মানে? যিখিনি প্ৰতিশ্ৰুতি আমি কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ যে আমাৰ ৰাইজৰ উন্নয়নটোৱে মেইন কথা। উন্নয়ন হ'ব, আমাৰ সংস্থাপনৰ কথা আছে, নিবনুৱাসকলৰ বিশেষকৈ দক্ষিণ অঞ্চলৰ যি আমাৰ এই সমস্যাবোৰ আছে, বানপানীৰ সমস্যা আছে, আৰু এই আটাইবোৰ ৰাস্তা ঘাটৰ কথা আছে। এইখিনি সাধাৰণ, বিশেষকৈ মই আগতেও কৈছোঁ আমাৰ ইণ্ডাষ্ট্ৰীৰ দিশত, নতুন নতুন ফেক্টৰী আৰু ইণ্ডাষ্ট্ৰীৰ দিশত আমি যথেষ্ট চেষ্টা কৰিম। আৰু নম্বৰ 2 যে আমাৰ ইয়াৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি, ভকেশ্যনেল স্কিল আচলতে দি তেওঁলোকক চাকৰিৰ বাবে উপযুক্ত কৰাৰ এক আমাৰ প্ৰচেষ্টা চলিব। বিগত চৰকাৰ সময়ত উন্নয়ন কেনেদৰে দেখিলে আপুনি? উন্নয়নটো একো বিশেষ আমি দেখা নাই, কাৰণ চৰকাৰৰ যিখিনি স্কিম, 2টা স্কিমেই আছে। এটা হ'ল ৰাস্তা বনোৱা আৰু বিল্ডিং বনোৱা, আৰু 2 নম্বৰ আছে যিটো আমাৰ হিতাধিকাৰী স্কিম। এই 2টাৰ বাহিৰে চৰকাৰে একো কৰা নাই। গতিকে আমাৰ বিধায়কজনে তেখেতৰ নিজাববীয়াকৈ কোনো ধৰণৰ উন্নয়নৰ স্কিম লোৱা আমি দেখা নাপালোঁ। কনকলতা ইউনিভাৰ্চিটিখন সেইখন চেণ্ট্ৰেলৰ বস্তু, আৰু ব্ৰহ্মপুত্ৰৰ তলেৰে যি টানেল অহা কথা আছে সেয়া চেণ্ট্ৰেলৰ বস্তু, সেয়া আমাৰ সৰ্বানন্দ সোণোৱাল দেৱে নিজে কৰা। ৰাস্তা ঘাটবোৰ, নেশ্যনেল হাইৱেবোৰ, এইবোৰ চৰকাৰৰ বস্তু। গতিকে কোন দিশত তেখেতে নিজৰ ববীয়াকৈ সমাজৰ উন্নতিৰ বাবে প্ৰচেষ্টা কৰিলে সেয়া আমি দেখা নাপালোঁ, আৰু সেইটোৱেই হয়তো আমাৰ গহপুৰৰ সকলো ৰাইজৰ অসন্তুষ্ট যে তেখেতে নিজৰ ফালৰ পৰা একোটা কৰি নেদেখুৱালে, আৰু তাকেই আঁতৰ কৰি আমি অহা 5 বছৰত ৰাইজৰ বাবে নিশ্চয় চেষ্টা কৰি যাম।